নিজৰ জাতিক ভাল পোৱা মানে আনৰ জাতিক ঘৃণা কৰা নুবুজায়। যদি মই কওঁ মই মোৰ আইক ভাল পাওঁ, তেন্তে কি ইয়াৰ অৰ্থ মই অইনজনৰ মাতৃক ঘৃণা কৰোঁ? কেতিয়াও নহয়। নমস্কাৰ, মই সৃষ্টি ৰাণী তাই। মই এজনী মিচিং জনগোষ্ঠী আৰু অসমৰ এজনী দায়িত্বশীল জীয়ৰী হিচাপে বৰ্তমান আমাৰ অসমত ৬ অনুসূচিত জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চলি থকা সামাজিক আৰু ৰাজনৈতিক জ্বলন্ত পৰিস্থিতিক লৈ মোৰ এটি বিশেষ মন্তব্য। বৰ্তমান ৬ অনুসূচিত জনজাতিয়ে জনজাতিকৰণ বিচৰাও সাংবিধানিক আৰু যুক্তিসংগত, আৰু আমাৰ বিদ্যমান অনুসূচিত জনজাতিয়ে প্ৰতিবাদ কৰাও কিন্তু যুক্তিসংগত। গতিকে সকলোৰে দাবী আৰু প্ৰতিবাদক মই সন্মান জনাইছো। পোনপ্ৰথমে মই কওঁ, এই যুঁজ আপোনাৰ আৰু আমাৰ মাজত নহয়, এই যুঁজ আমাৰ অধিকাৰৰ। আমি কেলেই পাহৰিছো যে আমি একেই সমান ভাই ভনী অসমত কত বছৰ ধৰি বসবাস কৰি বৰ অসম গঢ়ি আহিছো। আমি সকলোৱে মিলি অসমীয়া হৈ অসমখনক ধৰি ৰাখিছো। এই যুঁজ আপোনাৰ আৰু আমাৰ মাজত নহয়, এই যুঁজ আমাৰ অধিকাৰৰ, আমাৰ প্ৰাপ্যৰ। আহকচোন আমি বৌদ্ধিক চিন্তাধাৰাৰে সুস্থ মগজুৰে এবাৰ ভাবি চাওঁ, অসমৰ ভৱিষ্যত যুদ্ধ আৰু কাজিয়াৰে সমাধান হবনে? বৰ্তমানৰ যি উত্ৰাৱল পৰিস্থিতি, এয়া আমাক পুনৰ সোঁৱৰাই দিছে যে অসম সঁচাকৈ বিদেশী চৰণীয় পথাৰ হবলৈ আৰু বেছি দিন নাই। মই বিশেষ একো কব বিচৰা নাই, কাৰণ আমি শিক্ষিত সমাজত বসবাস কৰো, সকলোৰে সাংবিধানিক জ্ঞান আছে। গতিকে বিশেষভাৱে চৰকাৰলৈহে বিনম্ৰ অনুৰোধ জনাবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলো যে আপোনালোকে যি ডিচিশ্যন লয়, বৰ্তমান বিদ্যমান ৬ অনুসূচিত জনজাতিসকলৰ অধিকাৰক কৰ্ব নকৰি যদি আপোনালোকে এই ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ আপোনালোকে যদি দিবও বিচাৰে, তেতিয়াহ'লে আমাৰ আপত্তি নাই। কিন্তু আমাৰ অধিকাৰসমূহ আপোনালোকে কৰ্ব কৰি যাতে যেন নিদিয়ে। বিশেষ অনুৰোধ চৰকাৰলৈ যে আপোনালোকে অসমখনক বিভাজন নকৰিব, কাৰণ আমি কিছুমান কথা, কিছুমান প্ৰতিশ্ৰুতি আমি ভৱিষ্যত চাই পিনি কৰিবলগীয়া হয়। আমি এই অসমখনক চুৰমাৰ হোৱাটো কেতিয়াও নিবিচাৰো। অসমখন একতা হৈ থাকক, চুৰমাৰ নহওক, ৰাজনৈতিক চিকাৰ যাতে আমি নহওঁ। চৰকাৰে যাতে ৰাজনৈতিক সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধান কৰক, যাতে ইয়াত সমাজৰ কোনো ক্ষতি নহওক। অসমখনক এতিয়া বিভাজন নকৰোৱাকে ধৰি ৰখাৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ হাতত। যদি আপোনালোকে ভুল সিদ্ধান্ত লয়, তেতিয়াহ'লে ভৱিষ্যত আহিবলগীয়া যিটো পৰিস্থিতি বা ভৱিষ্যতে অসমৰ যিটো পৰিস্থিতি হ'ব, ইয়াৰ কিন্তু দায়ী আপোনালোকে হ'ব। গতিকে ধন্যবাদ। সকলো জনজাতি জনগোষ্ঠীয়ে নিজৰ ন্যায় পাওক, সেয়াই মোৰ কামনা। জয় আই অসম।